আমিতো সৰু মানুহ সৰু হৈয়ে থাক কলকাতা স্বাগতম জনাইছোঁ অন্য এটা ব্লগলৈ। তো এতিয়া মই আছোঁ আমাৰ ইয়াৰ ঘৰৰ ফালে, ইফালে আছে আমাৰ ঘৰটো। ঘৰত আহিলোঁ, মই মামাহঁৰ ঘৰত আছিলোঁ, আমাৰ গাঁৱতে মামাহঁৰ ঘৰ। তো বানপানী উঠাৰ বাবে ঘৰত থাকিব নোৱাৰা অৱস্থা হৈছে, সেইবাবে মই তাত আছিলোঁ। তো এতিয়া আহি গ'লোঁ, তো আকৌ যাম। তো আজিৰ ভ্লগটো বোলো ষ্টাৰ্ট কৰোঁ, আৰু মই ভাবিছোঁ ডেইলি ভ্লগ দিয়া কৰোঁ নেকি, লাইফষ্টাইল ভ্লগ। আপোনাৰ সৰু মানুহৰ কেনেকুৱা লাইফষ্টাইল ভ্লগ হ'ব সেইটো দিওঁ বুলি ভাবিছোঁ, যদি আপোনালোকে ছাপোৰ্ট কৰি দিম। তো এনেকৈ ওলাই আহিলোঁ, দোকানৰ ফালে যাম। তো এইফালে আছে দোকান আছে, ইফালে গৈ থাকিলে PW ৰাস্তাৰ ফালে গৈ আছোঁ, দেখুৱাই আছোঁ অলপ চাই থাকক। আহিছিলোঁ দোকান আছে এইফালে, কিন্তু যি দোকান বিচাৰি আহিছিলোঁ সেইটো নাই। এনেকৈ দোকান বন্ধ, এতিয়া বেছি বেলাও হোৱা নাই, তো 8:30 বাজি, বেছি দোকান চোকান খোলা নাই। তো পাছত বেলেগ দোকানৰ পৰা আনি নেকি বস্তুটো। তাৰপিছত এইফালে আছিল দোকান, আৰু এইটো হৈছে আমাৰ এই গাঁৱৰ ইফালৰ চক, সৰু চক এইটো। তো ভিডিঅ'টো চাই থাকক, বেলেগ একো নাই, অলপ কিবা কিনি দেখুৱাই আছোঁ আজি দিনটো পঢ়াই কি কৰোঁ গাইছ, চাই থাকক ভিডিঅ'টো। তো গাইছ মই এতিয়া অলপ আমাৰ এইটো হৈছে শিৱ মন্দিৰ, মই তাত অলপ এইখন চাং আছে তাত বহিলোঁ অলপ এনেই। আৰু শিৱ মন্দিৰটোৰ কাষেৰে বৈ গৈছে, সেইফালেৰে বৈ গৈছে সেইটো কালদিয়া নদী। সেইদিনা সেই নদীটোৰ পৰাই বহুতো বানপানীৰ পৰা ক্ষতি হ'ল, গৈছে গাঁৱৰ বা ঘৰৰ ক্ষতি হ'ল। আৰু এইটো হৈছে আমাৰ শিৱ মন্দিৰটো, দেখিছে আপোনালোকে। আৰু গাইছ ইয়াত তাৰমানে এনেকুৱা মজা বতাহ আহি আছে, সেইকাৰণে ইয়াত অলপ বহিলোঁ আৰু অলপ দেখুৱাই দিয়ে শিৱ মন্দিৰটোৰ চাৰিওফালে। চাওকচোন এতিয়া আমাৰ গাঁৱৰ শিৱ মন্দিৰ। তো এতিয়া আৰু শাওণৰ মাহ আহি আছে, বলবমৰ দিন আহি আছে, দেখা পাব ইয়াত কিবা কাৰণে ভ্লগ দি থাকিম বাৰু যদি ঘৰত থাকোঁ। তো এইটো হৈছে আমাৰ শিৱ মন্দিৰটো। সিদিনা এইবিলাক সম্পূৰ্ণ বানপানী উঠি গৈছে, এইবাৰ যে কেনেকুৱা দেখাই গৈছে দেখিছে আপোনালোকে একেবাৰে। এইটো হৈছে শিৱ মন্দিৰ, আৰু এইফালে হৈছে আমাৰ ঘৰ। ৰাস্তাটোৰ সেইফালে শিৱ মন্দিৰটো, আৰু এইফালে আমাৰ ঘৰ। আৰু এতিয়া মই শিৱ মন্দিৰটোক বাই দি যাই আছোঁ আমাৰ ঘৰৰ ফালে। তো ঘৰত যাই দেখুৱাই আছোঁ মোৰ যে এটা ঘৰত সৰু জিম আছিল, নিজ হাতেৰে বনাই লোৱা জিমৰ কিছুমান বস্তু আছিল। বানপানী উঠি কেনেকুৱা অৱস্থা হৈছে ঘৰত যে সেইটো দেখুৱাই আছোঁ, ৰ'ব চাই থাকক ভিডিঅ'টো। তো মজা পৰিৱেশ, চৰাইৰ মাত শুনিছে আপোনালোকে, তো মজা লাগে এনেকুৱা পৰিৱেশত। আৰু এইফালে বেছি বতাহ অহা নাই, আৰু গছ গছনি চাৰিওফালে সেইবাবে বতাহ নাই, তাত মজা বতাহ লাগিছিল। তো তাত সেইকাৰণে অকণমান বহিলোঁ। তো তাৰপাছত মই যাই আছোঁ ঘৰৰ ফালে, আৰু ঘৰত যাই আপোনালোকক দেখুৱাই আছোঁ মোৰ নিজ হাতে বনাই লোৱা জিমটো কি অৱস্থা হৈছে বানপানী উঠি। তো আগৰ ভিডিঅ'ত আপোনালোকে দেখা পাইছে মই জিমটো দেখুৱাইছিলোঁ, আগৰ ভিডিঅ'ত কেনেকুৱা হৈ আছিল। তো আৰু এতিয়া বানপানী যোৱাৰ পিছত চাব কেনেকুৱা হৈছে, চাই থাকক ভিডিঅ'টো। বাৰীৰ ফালে হৈছে এনেকুৱা অৱস্থা, দেখিছে কেনেকুৱা হৈ গৈছে, একদম বগা তাৰমানে পলস পৰি গৈছে নদীত। আৰু এইফালে আছে এইটো জিমটো, আৰু আপোনালোকে এই বুন চুন এইবিলাক দেখা পায়ে গম পাইছে জিমটোৰ আৰু কেনেকুৱা অৱস্থা হৈ আছে। তো মই সেই আগৰ ভিডিঅ'ত আপোনালোকে দেখা পাইছে ডাম্বেলবোৰ নি, সৰু ডাম্বেলবোৰ মোৰ এটা সৰু ৰুমত ভৰাই থৈছিলোঁ। তো সেইবোৰ একো হ'ব নাপালে, নষ্টটো নহয়, এইবিলাক পাক্কাৰ বস্তু, কিন্তু কেনেকুৱা লেতেৰা হৈছে একবাৰ চাই লওকচোন। এইবোৰ হৈছে ডাঙৰ ডাম্বেলবোৰ পৰি আছে ইয়াত, বাৰবেল কেনেকুৱা হৈছে। ইয়াত বেছি বস্তু নাই, ইয়াৰ এই তক্তা চক্তাকৈ যাতে তলত পৰি আছে। আৰু এইবিলাক দেখিছে কেনেকুৱা হৈ গৈছে, ইয়াততো জিম কৰিব পৰা একেবাৰে অৱস্থা নাই। মোৰ এই ভৰিত তালাই চালে গম পাব কিমান পতা উঠে, এতিয়া খোজ দিবা নোৱাৰি গাইছ, এনেকুৱা অৱস্থা হৈছে জিমৰ। বানপানী তাৰমানে চব চেচ, ঘৰে চেচ গাইছে, জিমৰ কথা কি ক'ব আৰু। তো আপোনালোকক দেখুৱাই দিলোঁ জিমটো কেনেকুৱা অৱস্থা হৈছে। তো ইয়াত আৰু বৰ্তমান জিম কৰিব পৰা অৱস্থা নাই। তো একেৰাহে এসপ্তাহমান ৰ'দ দিলে জিম কৰিব পাৰিম। ধন্যবাদ, ৰ'দ দি থাকিমকৈ। তো মজা এনেকৈ ৰ'দ দিয়ক আৰু 7 দিনমান, তো তাৰপিছত আৰু ইয়াত জিম কৰিব পৰা যাব। তো জিমৰ ভিডিঅ' দেখুৱাম, এই চেনেলটোতে আপোনালোকে চাব পাব, জিমৰ ভিডিঅ' দেখুৱাম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই যদি। তো আপোনালোকে মোৰ 100টা ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিলে তাৰমানে মোৰ মনৰ পৰা সকলোকে ধন্যবাদ, বহুতো ধন্যবাদ জনাইছোঁ সকলোকে। তো এনেকৈ ছাপোৰ্ট কৰি থাকিব। তো চাই থাকক ভিডিঅ'টো পাছলৈ, জিমটো দেখুৱাই দিলোঁ, ভিডিঅ'টো পাছলৈ চাই থাকক। আৰু মই থাম্বনেইল বনোৱাৰ কাৰণে ইয়াত জিমত ফটো 2টা ল'ব খুজিছিলোঁ, কিন্তু ল'ব খোজোঁতে মোবাইলটো 2বাৰ ছুইচ অফ হৈ গ'ল, কি হ'ল নাজানো। তো গাইছ কম দামী মোবাইল, সৰু মানুহ কি কৰিম গাইছ, কিবাকৈ ভিডিঅ' এটা দি আছোঁ, আপোনালোকে ছাপোৰ্ট কৰক। তো
গাঁৱলৈ আগবাঢ়ি যাবলৈ। তো তেনেকৈয়ে দি আছোঁ। মোবাইলটো একদম গৰম উঠি গৈছে ভিডিঅ' ক্লিপ লওঁতে আৰু দুইবাৰ চুইচ অফ হৈ গ'ল। ফটোটো চাব ওলাল লগে লগে মোবাইলটো চুইচ অফ, ফটোটো ওলাই জিম চিম দেখে ডাইৰেক্ট ওলাই আহিলোঁ। এইবাৰ গাঁৱৰ ফালে যাম। এইফালে আমাৰ গাঁওখন, এইফালে যাম। আমাৰ তাৰমানে একদম গাঁৱৰ মূৰত ঘৰ আৰু বানপানী দেখিছেনে একদম চব ছাগল তাগল তাৰমানে চব ৰাস্তাতে থাকিব লগা হৈছে। কালি এই বাইকখনেৰে গাইছ দুডাল গৰুৰ দৰক ছিঙি গৈছে, দুডাল মানুহ যি নপৰিলোঁ গাইছ, সেয়ে ভাগ্য ভাল। তাৰপিছত এতিয়া গাঁৱৰ ফালে যাই আছোঁ, দোকানত যাম। তো বাইকখন লৈ আহিছোঁ এইবাৰ। তো ভিডিঅ'টো চাই থাকক, জিমটো কেনে পৰিৱেশ হ'ল দেখা পালে আৰু ভিডিঅ'টো চাই থাকক পাছলৈ আৰু কি হয়। ডাইৰেক্ট মই দোকানৰ পৰা, আমাৰ গাঁৱৰ ফালৰ দোকানৰ পৰা আহি গ'লোঁ আৰু মই কি বস্তু পোৱাৰ পৰা দোকানত গৈ বিচাৰি আছিলোঁ সেইটো বস্তু চাওকচোন। এইটো বস্তু হৈছে গাইছে, এইটো চাৰ্ফ এক্সেল গাইছ, চাৰ্ফ এক্সেল। কাপোৰ ধুব লাগে গাইছ, বানপানী হৈ কাপোৰবিলাক এনেকুৱা লেতেৰা হৈ গৈছে তাৰমানে, আৰু অম্বুবাচী আহি আছে সেইকাৰণে আৰু কাপোৰবোৰ ধুব লাগে। আৰু এই চাৰ্ফ এক্সেলটো দি এতিয়া মই যাম আৰু মামাহাৰ ফালে, আমাৰ গাঁৱৰ সেইটো মূৰত মামাহাৰ ঘৰ। তো যাই আছোঁ আৰু দেখুৱাই আছোঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকিম। তো ভিডিঅ'টো অকণমান পাছলৈ চাব, তো চাই থাকক। মানে কি হ'ল, মই এতিয়া আহিলোঁ আমাৰ মামাহাৰ ফালে। তো আৰু মামাহাৰ ঘৰ হৈছে এইফালে, মামাহাৰ ঘৰ আছে। এইটো পুখুৰী আমাৰ ৰাজহুৱা পুখুৰী, এইটো বানপানী চব ডুবি গ'ল, পিছত মাছ চাছ গ'ল। আৰু এইটো হৈছে আমাৰ এইফালে হৈছে ৱাটাৰ ছাপ্লাই। আৰু এই টেংকিত কেতিয়াবা মাজে মাজে উঠোঁ, মজা লাগে উঠি। তো গোটেই সম্পূৰ্ণ গাঁওখন দেখা পাই তাত উঠিলে। তো আৰু জেগাখন একদম ভাল লাগিছে, সেইকাৰণে আৰু অলপ ৰখিলোঁ। তো আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আমাৰ মোৰ পাছত PW ৰাস্তা, আৰু PW ৰাস্তাৰ ফালৰ পৰা ইফালেৰে সোমাই যাব লাগিব, ইয়াৰ খালটোৰ পাৰে পাৰে। সেইফালে আমাৰ আছে মামাহাৰ ঘৰ আৰু ৰ'দ দিয়া পাই পৰিৱেশটো মজা হৈ আছে, দেখিছে আপোনালোকে। এইটো ৰাজহুৱা পুখুৰীটো এইটো, আৰু সেইফালেও এটা আছে পুখুৰী, ৰাজহুৱা পুখুৰী সেইফালেও আছে এটা। তো আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো এইখিনি আছিল। প্লিজ ভিডিঅ'টো লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।